সো হেল্ল' তোমালোকক মই অলপ মাৰ্কেটটো এনালাইজ কৰি দেখাই দি আছোঁ কেনেকৈ এনালাইজ কৰিব লাগে। চ' এনালাইজ কৰিবলৈ ফাৰ্ষ্ট টাইম ফ্ৰেমটো ডাঙৰ কৰি লোৱা। ডাঙৰ টাইম ফ্ৰেমত মাৰ্কেট এনালাইচিছ কৰিব ইজি হয়। অ'কে, চ' জুম আউট অ'কে। প্ৰথমে চবচে মেইন কাম ছাপৰ্ট ৰেজিষ্টেঞ্চ মাৰ্ক কৰাটো। ছাপৰ্ট ৰেজিষ্টেঞ্চ ক'ত দেখিছা ত'ত মাৰ্ক কৰি লোৱা। ছাপৰ্ট অ'কে। এতিয়া আমি চাম ৰেজিষ্টেঞ্চ ক'ত আছে ওপৰত। এইটো লেভেলত ষ্ট্ৰং ৰেজিষ্টেঞ্চ আছে। অ'কে, দেন মাৰ্কেটটো যদি ভালকৈ লক্ষ্য কৰা দেখিবা যে মাৰ্কেটটো এটা ট্ৰেণ্ডত মুভ কৰি আছিলে। চ' ট্ৰেণ্ডটো আমি মাৰ্ক কৰি ল'ম। ত' ট্ৰেণ্ডটো হ'ল এইটো। অ'কে, এইটো দেখিছা? ঠিক আছে, এতিয়া আমি 5 মিনিটত যাম। এতিয়া চোৱা মাৰ্কেটটো বিহেভিয়াৰটো চাবলৈ ট্ৰাই কৰিম আমি। বিহেভিয়াৰটো কি আছে? চ' মাৰ্কেটে ক'ত ট্ৰেপ কৰিছে চোৱা। মাৰ্কেটে এইটো পইণ্টত ট্ৰেপ কৰিছে, এইটো পইণ্টত ট্ৰেপ কৰিছে, এইটো পইণ্টত ট্ৰেপ কৰিছে। এতিয়া এইটো পইণ্টত কেনেকৈ ট্ৰেপ কৰিলে? মাৰ্কেটটোৱে তোমাক দেখাইছে যে মাৰ্কেটটো তললৈ আহিছে বুলি, আৰু অহা দেখি চবেই ভাবিছে মাৰ্কেটটো ব্ৰেকআউট হ'ল। ব্ৰেকআউট হোৱা দেখি পেলাই চবেই তললৈ মুভ লৈছে, বাট মাৰ্কেটে চবকে ট্ৰেপ কৰি পেলাই মাৰ্কেট ওপৰলৈ গুচি গ'ল। হৈ গ'ল। নেক্সট, এইটো আমাৰ ৰিচেণ্ট 7 তাৰিখৰ মাৰ্কেট হয়। অ'কে, তো 7 তাৰিখে মাৰ্কেটটো কেনেকৈ ট্ৰেপ কৰিছে চোৱা। মাৰ্কেটটো তললৈ আহি আছে, মাৰ্ক কৰি দেখাই দি আছোঁ মই। 1 মিনিট। অ'কে, মাৰ্কেটটো তললৈ আহি আছে, ছাপৰ্ট লেভেল আছে। এইটো ট্ৰেণ্ড লাইন মানে হ'ল ছাপৰ্ট লোৱা। অ'কে, তো ইয়াত ছাপৰ্ট লৈছে মাৰ্কেটটো। যেতিয়া এনেকৈ ওপৰলৈ অলপ গ'ল, মানুহে কি ভাবিছে মাৰ্কেটটো 90% অফ মানুহে ভাবিছে মাৰ্কেটটো ইয়াৰ পৰা ওপৰলৈ যাব। চ' সেইটো কাৰণে ইয়াতে ওপৰত মুভ লগাই পেলাই কল অপশ্যন বাই কৰি পেলাই তলত ষ্টপ লছ লগাইছে। চ' কি হ'ব এতিয়া, মাৰ্কেটটো ট্ৰেপ কৰি পেলাই মাৰ্কেটটো চিধা তললৈ গুচি আহিলে, আৰু তলত যাৰ ষ্টপ লছ আছিলে চবৰে ষ্টপ লছ হাণ্ট কৰিছে। ষ্টপ লছ হাণ্ট হোৱা মানে মাৰ্কেটটো হ'ল তললৈ বুষ্ট পাইছে তললৈ। চ' মাৰ্কেট চিধা তললৈ আহিছে। কিমান তললৈ আহিছে চোৱা। কিমান তললৈ আহিছে চোৱা মাৰ্কেট চিধা। অ'কে, এতিয়া কিমান পইণ্ট আহিছে আমি চাম। 400 পইণ্ট, এপ্ৰক্স 400 পইণ্ট তললৈ আহিছে। ঠিক আছে, এতিয়া এটা কথা চোৱা, মাৰ্কেটটো যেতিয়া তললৈ আহি আছিলে এইটো লেভেলত, এইটো চিধা তললৈ আহিছে এইটো, আৰু এই লেভেলটোত অকণমান মাৰ্কেটটোৱে ছাইডৱেজ গৈছে। চ' মাৰ্কেটটো আহিছে, আহি এইখিনিত অলপ ছাইডৱেজ লৈছে। এতিয়া কি হ'ব, এই ছাইডৱেজ লোৱাৰ ৰিজনটো হ'ল এইটো এটা ছাপৰ্ট জ'ন হয়। এইটো এটা ছাপৰ্ট জ'ন হয়। চ' চোৱা, এই প্ৰিভিয়াছ যোনটো আছিলে তো সেইটোৰ মাৰ্কেটে ছাপৰ্ট লৈছে। অ'কে, এইটো চোৱা, এইটোত ছাপৰ্ট লৈ পেলাই মাৰ্কেটটো অলপ ৰখিছে এইখিনিতে মুভমেণ্ট কৰিছে। চ' ইয়াতো ভাবিছে মানুহে ছাপৰ্ট পোৱাৰ কাৰণে মানুহে ভাবিছে এইটো ছাপৰ্টত ৰিট্ৰেচ কৰি ওপৰলৈ গুচি যাব, কিন্তু ইয়াতো সেইটো ছেইম মাৰ্কেটে ট্ৰেপ কৰিছে। অলপ ছাপৰ্ট লৈ ওপৰলৈ গ'ল, কিন্তু আকৌ সেই মাৰ্কেট তললৈ মুভ কৰিছে, কাৰণ তলত বহুত মানুহৰ ষ্টপ লছ আছে। চ' মাৰ্কেটে সদায় ষ্টপ লছ ল'বলৈ তললৈ যায়। অ'কে, চ' তলত গ'ল, আকৌ মাৰ্কেট এইখিনিত ৰখিছে। এতিয়াও এই তলৰ ছাপৰ্ট জ'নটো ক্ৰছ কৰা নাই। অ'কে, চ' এই তলৰ জ'নটো যেতিয়ালৈকে ক্ৰছ নকৰে মাৰ্কেটটো আৰু তললৈ যোৱা চান্সেছ আছে। চ' মাৰ্কেটটো ইয়াৰ পৰা 150, 200, এপ্ৰক্স 200 পইণ্ট তলত যাব পাৰে আৰু। অ'কে, যদি কালিলৈ মাৰ্কেটৰ মুভটো তলত থাকে, ডাউনৱাৰ্ড থাকে, চ' আমি এক্সপেক্ট কৰিব পাৰোঁ যে আৰু 200 পইণ্ট তলত যাব পাৰে এইখিনিলৈকে। ঠিক আছে, মাৰ্কেটৰ মুভটো এনেকুৱা হ'ব পাৰে। এজ ইউ চি লাইক দিছ,
ইয়াৰ পিছত মাৰ্কেট ওপৰত যায় নে তলত যায় সেইটোতো পিছত দেখা যাব মুভমেণ্টটো বাট এই পইণ্টটোত যদি মাৰ্কেটটো ওপৰলৈ মুভ হয় এই পইণ্টটোলৈকে অহা চান্সেছ আছে ইয়াতে ফিভ' লগাই চাব পাৰা ফিভ' চ' ফিভ'ই কি কৈ আছে আমি চাওঁ য়েছ চোৱা মই কি কৈছিলোঁ ফিবনাচি লগাই চোৱা 50% লেভেলটো ফিবনাচি বহুত ষ্ট্ৰং লেভেল হয় চ' মাৰ্কেটে 38% লেভেলটো তেতিয়া ৰখি আছে অ'কে যদি মাৰ্কেটে এইটো কথা ইম্পৰ্টেণ্ট শুনি লোৱা যদি মাৰ্কেটে এই 38% লেভেলটো যদি ক্ৰছ কৰে মাৰ্কেট এইটোৰ পৰা চিধা এই 200 পইণ্ট চিধা তলত আহিব কোনো ৰখাব নোৱাৰে এই 200 পইণ্ট ইজি মুভ গাইছে ইজি মুভ অ'কে এইটো সদায় মনত ৰাখিবা এই দুটা লেভেল আজি এইটো লেভেলত ৰখিছে মাৰ্কেটটো যদি মাৰ্কেটটো ইয়াৰ পৰা ওপৰত যায় ইটছ অ'কে যদি মাৰ্কেট এই লেভেলটো ক্ৰছ কৰে দেন মাৰ্কেটৰ 25,470 এই লেভেলটোলৈকে আহিব চাই ল'ম আমি নেক্সট উইকত কি হয় বাট এইটো আহিব লাগে অ'কে চ' এনেকৈ মাৰ্কেটটো এনালাইজ কৰিবা ফ্ৰী টাইম থাকিলে চ' বুজিব পাৰিবা যে কি হয় কেনেকৈ চলি আছে মাৰ্কেটটো মানে আগত কেনেকৈ চলি আছিলে এতিয়া কেনেকৈ চলিব ত' তেতিয়া তোমাৰ নিজৰ নলেজটো ইম্প্ৰুভ হ'ব আৰু এইটো বেক টেষ্ট বুলি কয় একচুৱেলি চ' মাৰ্কেট বেক টেষ্ট কৰিবা মানে তুমি কিবা এটা ষ্ট্ৰেটেজি আছে এতিয়া মই মেইনলি কাম কৰোঁ ফিবনাচিত কাম কৰোঁ ছাপৰ্ট ৰেজিষ্টেঞ্চত কাম কৰোঁ চ' সেইটো লেভেল চাই পেলাই মই মাৰ্কেটটো মানে ডিচাইড কৰোঁ মাৰ্কেটটো কেনেকুৱা কি বিহেভিয়াৰ কৰিব চ' চোৱা মই য'ত ছাপৰ্ট মাৰ্ক দিছোঁ সেইটোতে ফিবনাচি 50% লেভেলটো হয় 50% এণ্ড 60% লেভেলটো বহুত ষ্ট্ৰং লেভেল হয় এই লেভেলটোত অ'কে চ' ইয়াৰ পৰা মাৰ্কেট ওপৰলৈ যোৱা চান্স আছে চাম আমি কি কয় যদি মাৰ্কেট মুভ হোৱাৰ পিছত আমি নেক্সট উইকত ইয়াৰ এনালাইচিছ কৰিম যে আমি এইখিনিত যিটো প্ৰেডিকশ্যন কৰিছিলোঁ সেইটো কেনেকুৱা গ'ল অ'কে চ' কিবা বুজি নাপালে ক'বা আমি ডিছকাছ কৰিম ইজি ফ্ৰেণ্ডলি ৱেত আমি ডিছকাছ কৰিম আমি একো ইউটিউবৰ ভিডিঅ' বনাই থকা নাই তোমালোকক বুজাবৰ কাৰণে ট্ৰাই কৰিছোঁ চ' মোতকৈ যদি ভালকৈ কোনোবাই বুজি পোৱা আছে তোমালোকেও দিবা আমিও শিকিম চ' সকলো একেলগে শিকি একেলগে গ্ৰ' কৰিম আমি চ' অ'কে গুড নাইট